নমস্কাৰ, আজি হৈছে ৮ মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰে ভাৰত। আইএছে সমৰ্থিত শ্বাহজাদ ভাতৃ মতিউলৰ ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। দিল্লী ঐতিহাসিক মন্দিৰ, এখন ধাবা, হাৰিয়ানা সামৰিক ঘাটি, উত্তৰ প্ৰদেশৰ কেইবাখনো থানাকে ধৰি কেইবাটাও স্থানত আক্ৰমণৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী দলটোৰ। আগবঢ়াইছোঁ আন এটা খবৰ। শীঘ্ৰেই অসমত বলবৎ হ'ব UCC। প্ৰতিশ্ৰুতি পূৰণৰ বাবে সাজু বিজেপি চৰকাৰ। শীঘ্ৰেই অসমত আহিব UCC। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিছিল এই প্ৰতিশ্ৰুতি। অসমৰ মুখ্যমন্ত্ৰী হৈ উভতি আহিলে সদনত উত্থাপন কৰিব UCC। সদনৰ প্ৰথম অধিৱেশনতে অসমত আহিব UCC। জনজাতীয় লোকক বাদ দি বলবৎ হ'ব UCC। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা নে অন্য কোনো বিজেপি বিধায়ক? কাৰ হাতত থাকিব শাসনৰ বাকজৰী? মুখ্যমন্ত্ৰী চকীত কোন বহিব? কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। কোন কোন থাকিব NDA চৰকাৰৰ মন্ত্ৰীসভাত? 12 মে'ত অসমৰ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো। 10 মে'ত অনুষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক। অনুষ্ঠিত হ'ব NDA বিধায়িনী দলৰ বৈঠক। সেই বৈঠকতে নিৰ্বাচিত কৰা হ'ব বিধায়িনী দলৰ নেতা। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। গৌৰৱ গগৈ, লুইনজ্যোতি গগৈ, অখিল গগৈ কেৱল কাগজৰ বাস। অসমত কংগ্ৰেছ শেষ। কেৱল চিঞৰ বাখৰ কৰি ভাল পায় তিনি গগৈয়ে। মুখ্যমন্ত্ৰীক তাচ্ছিল্য কৰা ফল পালে গৌৰৱ লুৰিনে। অখিল গগৈ বিশ্বাসযোগ্য সহযোগী হোৱাৰ গুণ নাই। তিনি গগৈৰ পৰা যুৱ প্ৰজন্মক শিকিবলগীয়া একো নাই। মানুহক কিদৰে অপমান কৰিব পাৰিব সেয়াহে শিকিব পাৰি। মুখ্যমন্ত্ৰীৰ কথা বেয়াকৈ কোৱাৰ পৰিণাম ভুগিলে তিনি গগৈয়ে। অসমত বিৰোধী দল থাকিবই লাগিব বুলি কোনো কথা নাই। অসমত কংগ্ৰেছ শূন্য হ'লেই অসম জাতীয় পৰিষদ আৰু ভৱিষ্যতে নাহে। অখিল গগৈ এটা পৰ্যায়লৈকেহে যাব। ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল। এইবাৰ অসমৰ জনতাই দেখুৱাই দিলে কাৰ পক্ষত আছে জনতা। এইদৰে বিৰোধীক তীব্ৰ কটাক্ষ কৰি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্য। আগবঢ়াইছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। উজনি অসমত কংগ্ৰেছ ধ্বংস হ'ল। মুখ আঁতৰাই গৌৰৱ গগৈ উজনিত কি কৰিলে? উজনি ৰাইজে আজি তেওঁক আঁতৰালে। ষড়যন্ত্ৰৰ বাবে পৰাস্ত হ'লোঁ। ৰকিবুল হুছেইন, আব্দুল খালেক, দেৱব্ৰত শইকীয়া গভীৰ ষড়যন্ত্ৰ কৰিছিল। কংগ্ৰেছত মোক যোগ নিদিবলৈ বহু ষড়যন্ত্ৰ কৰিছিল। এইদৰে মন্তব্য প্ৰকাশ কৰিছে ৰেজাউল কৰিম সৰকাৰে। ৰেজাউল কৰিম সৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে, মই কংগ্ৰেছ দলত থাকিলে উজনিত ভোট নাপাম বুলি কৈছিল। মই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাছিলোঁ। বেলেগক দোষাৰোপ কৰাতকৈ নিজৰ ভুল শুধৰাওক কংগ্ৰেছে। কিন্তু উজনি অসমত কংগ্ৰেছ ধ্বংস হ'ল। 13 দিনৰ ভিতৰতে 88,000 ভোট লাভ কৰিছোঁ। আমাৰ কিছু ভুল হোৱাৰ বাবে পৰাস্ত হ'বলগীয়া হ'ল। পৰাজয়ৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেজাউল কৰিম সৰকাৰে। পৰৱৰ্তী খবৰ। উচ্ছেদক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পাছতে নতুনকৈ হ'বলগীয়া উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰা পিছদিনাৰ পৰাই ৰাজ্যত চলিব উচ্ছেদ। যদি আন তাৰিখে চৰকাৰ হয় তেন্তে 9 তাৰিখ বা 10 তাৰিখৰ পৰা সাজু হ'ব প্ৰশাসন। এটা এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বিজেপি জয়জয়কাৰৰ পিছতে বাংলাদেশীক ধমক মুখ্যমন্ত্ৰী। পূৰ্বে 1.5 লাখ বিঘা মাটিত হৈছিল উচ্ছেদ। এইবাৰ 3-4 লাখ বিঘাত হ'ব উচ্ছেদ। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়াকৈ ধমক দিলে অনুপ্ৰৱেশকাৰীক। অসমত নিষ্ঠা নাই অবৈধ মিয়াৰ। কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত। এটা এটাকৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশীৰ ওপৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। বিজেপি চৰকাৰে এইবাৰ বংগতো বাংলাদেশীক ৰুধিব। বংগ সীমান্তৰে অসমলৈ অহা বাংলাদেশীক দিয়া হ'ব বাধা। নিৰ্বাচনৰ পাছতে নতুনকৈ হ'বলগীয়া উচ্ছেদক লৈ এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ। বিজেপিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নকৰে মুছলমানে। লোৱা হ'ল নতুন সিদ্ধান্ত। এইবাৰ মুছলমানৰ ওপৰত অত্যাচাৰ হ'লে মিয়া বিধায়কৰ হ'ব বিপদ। বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে এইবাৰ অসমৰ সংখ্যালঘুৱে। কংগ্ৰেছৰ মিয়া বিধায়কসকলৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। মিয়াৰ হাৰাশাস্তি হ'লে মিয়া বিধায়কৰ ঘৰ ঘেৰাও কৰিব। অনাগত দিনত এজনো মিয়াক অত্যাচাৰ কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। কংগ্ৰেছে মিয়া বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব সংখ্যালঘুৱে। মিয়া বিধায়কৰ বিৰুদ্ধে RTA কৰাৰো হুংকাৰ। বিজেপি চামচাগিৰি কৰিলে হ'ব বিপদ। চলে বলে কৌশলে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে কংগ্ৰেছে। কংগ্ৰেছ দলটো তেওঁলোকে মিয়া দললৈ পৰিৱৰ্তিত কৰিছে।
কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈ ম্যাদ সাপেক্ষে মাত মতা নাই। মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই হুংকাৰ। দিব লৈছোঁ আন এটা খবৰ। মধ্য অসমৰ পৰা নতুন মন্ত্ৰীসভা কোনে শুৱনি কৰিব? বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। মধ্য অসমৰ পৰা কাৰ কপাল ফুলিব? জ্যেষ্ঠ নাগৰিকৰ প্ৰত্যাশা কি? এক বিশেষ প্ৰতিবেদন। সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা NDA মন্ত্ৰীসভা গঠনক লৈ ব্যস্ত হৈ পৰিছে। ইতিমধ্যে কাৰ্যকাল সমাপ্ত হোৱাত পূৰ্বৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতে নতুন মন্ত্ৰীসভাক লৈ আৰম্ভ কৰিছে তৎপৰতা। নতুনকৈ গঠন হ'বলগীয়া মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন মন্ত্ৰীসভাত কোনে কোনে লাভ কৰিব মন্ত্ৰিত্ব? মধ্য অসমৰ পৰা নতুন মুখে মন্ত্ৰিত্ব লাভ কৰিব নেকি? উজনি অসমৰ এটা অংশ সামৰি মধ্য অসমৰ কাজিৰঙা লোকসভা সমষ্টি আৰু মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও লোকসভা সমষ্টিৰ পৰা নতুন মন্ত্ৰীসভাৰ বাবে কাৰ কপাল ফুলিব? কাজিৰঙা লোকসভা সমষ্টি, উজনি অসমৰ গোলাঘাট, খুমটাই, সৰুপথাৰ আদি সমষ্টিৰ লগতে মধ্য অসমৰ কলিয়াবৰ, ব্ৰহ্মপুৰ, হোজাই আদি সমষ্টি অন্তৰ্ভুক্ত হৈ থকা কাজিৰঙা লোকসভা সমষ্টিৰ পৰা পূৰ্বৰ মন্ত্ৰীসহ কেইবাগৰাকীও বিধায়ক নাম মন্ত্ৰিত্বৰ বাবে চৰ্চালৈ আহিছে। বিশেষকৈ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট বিধানসভা সমষ্টিৰ পৰা পূৰ্বৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অজন্তা নিয়োগে এইবাৰ বিধানসভা নিৰ্বাচনত ৪৩,৭৫৯টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰি ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। এনে অৱস্থাত নতুন মন্ত্ৰীসভাত জ্যেষ্ঠ নেত্ৰী হিচাপে অজন্তা নিয়োগে মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। একেদৰে কাজিৰঙা লোকসভা সমষ্টিৰ অধীনস্থ বোকাখাট বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৮টা ভোটৰ ব্যৱধানত বিজয়ী হোৱা অগপৰ সভাপতি তথা পূৰ্ব চৰকাৰৰ মন্ত্ৰী অতুল বৰাকো মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰাৰ অৱকাশ নাই। ইপিনে কাজিৰঙা লোকসভা সমষ্টিৰ অধীনস্থ সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা ৬৬,০৮০টা ভোটৰ ব্যৱধানত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিশ্বজিৎ ফুকনৰ নামো নতুনকৈ গঠন হ'বলগীয়া মন্ত্ৰীসভাৰ বাবে চৰ্চাত আছে। আনহাতে খুমটাই বিধানসভা সমষ্টিৰ পৰা আটাইতকৈ কম প্ৰচাৰ কৰিও স্বতঃস্ফূৰ্তভাৱে ভোটাৰে নিৰ্বাচিত কৰা কেইবাবাৰ বিধায়ক মৃণাল শইকীয়াৰ নামো এইবাৰ মন্ত্ৰিত্বৰ বাবে চৰ্চালৈ আহিছে। আনকি কাজিৰঙা লোকসভা সমষ্টিৰ অধীনতে আছে পূৰ্বৰ মন্ত্ৰী তথা অগপৰ সভাপতি কেশৱ মহন্ত পুনৰবাৰ নিৰ্বাচিত হোৱা কলিয়াৰ বিধানসভা সমষ্টিও। এনে ক্ষেত্ৰত স্বাভাৱিকতে চৰ্চাত থাকিব কেশৱ মহন্তৰ নাম। হ'বলগীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপেও পৰিচিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জিতু গোস্বামীৰ নামো মন্ত্ৰীৰ বাবে চৰ্চাত আছে। কেৱল এয়াই নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষিক সংখ্যালঘু নেতা হিচাপে হোজাই বিধানসভা সমষ্টিৰ দুবাৰৰ বিধায়ক শিলাদিত্য দেৱৰ নামো মন্ত্ৰিত্বৰ বাবে চৰ্চাত আছে। মুঠতে কাজিৰঙা লোকসভা সমষ্টিৰ পৰা যদি দুগৰাকী বিধায়ক মন্ত্ৰিত্ব প্ৰদান কৰে তেন্তে জ্যেষ্ঠ নেত্ৰী হিচাপে অজন্তা নিয়োগ আৰু মিত্ৰদল অগপৰ সভাপতি হিচাপে অতুল বৰাকীয়ে মন্ত্ৰিত্ব প্ৰদানৰ সম্ভাৱনাই অধিক। আনহাতে দুজনতকৈ অধিক মন্ত্ৰিত্ব প্ৰদান কৰিলে যদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাষিক সংখ্যালঘু হিচাপে শিলাদিত্য দেৱে স্থান লাভ কৰে তেন্তে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক জিতু গোস্বামী বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক। এনে অৱস্থাত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কাক বঞ্চিত কৰি কাৰ নাম নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় সেয়া স্পষ্ট হৈ পৰিব ২-৪ দিনৰ ভিতৰত। মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও লোকসভা সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত পীযুষ হাজৰিকাই মন্ত্ৰীসভাত স্থান লাভ কৰাটো এক প্ৰকাৰৰ নিশ্চিত। মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ পৰা ৯৩,৫৮৪ ভোটৰ ব্যৱধানত তৃতীয়বাৰৰ বাবে বিধায়ক হোৱা পীযুষ হাজৰিকাই মন্ত্ৰিত্ব লাভ কৰিলেও নগাঁও লোকসভা সমষ্টিৰ নগাঁও জিলাৰ পৰা শূন্য হৈ থাকিব মন্ত্ৰীসভাৰ সদস্য। এনে ক্ষেত্ৰত নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা প্ৰায় ৬২,০০০ ভোটৰ ব্যৱধানত তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা ৰূপক শৰ্মা কপাল ফুলিব পাৰে। নগাঁও লোকসভা সমষ্টি নগাঁও জিলাৰ পৰা এজন মন্ত্ৰিত্ব প্ৰদান কৰিলেও ৰূপক শৰ্মা মন্ত্ৰিত্ব লাভৰ সম্ভাৱনাই অধিক। NDA নেতৃত্ব নতুনকৈ গঠন হ'বলগীয়া চৰকাৰক লৈ যথেষ্ট আশাবাদী নগাঁৱৰ জ্যেষ্ঠ নাগৰিক। এনে সন্দৰ্ভত বিশিষ্ট গল্পকাৰ, সাহিত্যিক তথা নগাঁৱৰ জ্যেষ্ঠ নাগৰিক শিৱানন্দ কাকতীয়ে ETV ভাৰতৰ সন্মুখত কয়, নতুন মন্ত্ৰীসভাত কাক স্থান দিব তাৰ সম্পূৰ্ণ ক্ষমতা থাকে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ পচন্দ অনুযায়ী মন্ত্ৰিত্ব লাভ কৰিব। কিন্তু নগাঁৱৰ জ্যেষ্ঠ নাগৰিক হিচাপে নগাঁৱৰ পৰা তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা ৰূপক শৰ্মাক মন্ত্ৰিত্ব প্ৰদান কৰিলে সামগ্ৰিকভাৱে নগাঁৱৰ অধিক উন্নয়ন হ'ব। বিগত দুটা কাৰ্যকালত নগাঁৱত বিধায়ক হৈ ৰূপক শৰ্মাই কৰা উন্নয়নৰ কথা উল্লেখ কৰি ৰূপক শৰ্মাই মন্ত্ৰিত্ব লাভ কৰিলে ৰাজ্যৰ
ভিতৰতে নগাঁও অন্যতম হ'ব বুলি উল্লেখ কৰে বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ নাগৰিক শিৱানন্দ কাকতিয়ে। এতিয়া নতুন মন্ত্ৰী সভাৰ বাবে কাৰ কপাল ফুলে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।